সভাপতি মুস্তাক আনসাৰ চাহাব আৰু সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিন চাহাবক তত্ত্বাৱধানত ওদালগুৰি জিলা দিন তালিম বোৰ্ডৰ এখনি মাজৰ চুক ওদালগুৰি জিলা মাজৰ চুক চুবৰাচুবুৰী মক্তবৰ প্ৰাংগণত এখন বৃত্তি পৰীক্ষাৰ আয়োজন কৰা হয়েছে। উক্ত বৃত্তি পৰীক্ষাত ওদালগুৰি জিলাৰ দিন তালিম বোৰ্ডৰ সভাপতি হিচাপে মই দায়িত্ব পাই আজি অতি আনন্দিত মনেৰে আমি ইয়াতে দিনী শিক্ষা বোৰ্ডৰ তৰফৰ পৰা পৰীক্ষা লৈ আছোঁ। সেয়ে আমি দোৱা কৰোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে ইনাম পাব, বৃত্তি পুৰস্কাৰ পাব বুলি মই আশা কৰিছোঁ। এতিয়া খুব ভালেই লাগিছে। শিক্ষকসকলে দিন তালিম বোৰ্ডৰ তত্ত্বাৱধানত ভালকৈ পঢ়াইছে আৰু পঢ়াব, আৰু শিক্ষকসকলেও যাতে বোৰ্ডৰ তৰফৰ পৰা সন্মান পায়, শুভেচ্ছা পায়, সেই আশা কৰি আমি মোৰ বক্তব্য সামৰিলোঁ। মাশাআল্লাহ, আমিন, আলহামদুলিল্লাহ। এইফালে আমাৰ গোটেই হজৰবিলাকো মানে উপস্থিত আছে। আমাৰ চুবৰাচুবুৰী জামে মছজিদৰ ইমাম ফখৰুদ্দিন চাহাব আৰু আমজাদ হাবিব চাহাব আৰু মুকছেদ চাহাব আৰু মুস্তাফিজুৰ ৰহমান, এই গোটেইবিলাক আমাৰ ইয়াত উপস্থিত আছে। আৰু ইয়াৰে আঞ্চলিক সভাপতি হ'ল দিন তালিম বোৰ্ডৰ জমিয়ত উলামাৰ সভাপতি মৌলানা আমিৰ হোসেন চাহাব, আৰু মই আছোঁ হয় মৌলানা নাজমুল হক চাহাব। তেখেতৰ তত্ত্বাৱধানত আমি ইয়াতে বৃত্তি কেন্দ্ৰ বনাব পাৰিছোঁ। আলহামদুলিল্লাহ।